বন্ধু-বান্ধৱীসকল, আজি আপোনালোকক অসমৰ এডোখৰ বিশেষ জেগা দেখাবলৈ গৈ আছো, য'ত কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰা হয়। চাই থাকক আপোনালোকে। পিলপিলিত আহি আছো প্ৰথমেই, আৰু আজি ইয়াতে এক পাক ঘূৰিম আৰু চাম চব জেগা। আমি আহিছো এই জেগাটো এপাক ঘূৰি আজি যামগৈ ৰাখিলে আৰু আপোনালোককো দেখাম। এয়া চাওক, গৈ আছো হাজো সৰ্থেবাৰী, য'ত কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰা হয়। ইমান সুন্দৰ পৰিৱেশ, চাই গৈ থাকক আপোনালোকে। আৰু য'ত পামগৈ কাঁহৰ বাচন বৰ্তন, তাত আপোনালোকক দেখুৱাই আছো। আচলতে আজিকালি আমাৰ বহুতে ষ্টীলৰ কাঁহী বাতিত খাবলৈ লয়। ষ্টীলৰ কাঁহী বাতিত আচলতে খালে বেয়া, হয়তো বহুতে কাঁহত খায়। কাঁহৰ কাঁহীত ল'ৰা ছোৱালীক খাবলৈ দিব লাগে, কাঁহৰ বাতিত খাবলৈ দিব লাগে। এই কাঁহ প্ৰকৃত কাঁহ হয় নহয়, আমি কেনেকৈ চিনি পাম? কাঁহ যেতিয়া কাঁহৰ কাঁহী বাতি বনাই, মেচিনতো বনায়, হাতেৰেও বনায়। হাতেৰে যেতিয়া তেওঁলোকে হাতুৰিৰে পিটি পিটি এখন কাঁহী বনায় বা এটা বাতি বনায়, তেতিয়া সেই কাঁহীখন বা বাতিটোত কিছুমান ঘূৰণীয়া ঘূৰণীয়া চিন থাকি যায়। আৰু সেই চিনটো যিখন কাঁহী বা বাতিত থাকিব, সেইখনে আপোনালোকে কিনিব। আৰু বেক চাইডে চাব, বেছিকৈ লা আছে আৰু ৱেটটো বহুত বেছি, বহুত গধুৰ হয়। সেইখনে প্ৰকৃত কাঁহ বুলি আমি, প্ৰকৃত কাঁহৰ কাঁহী বা কাঁহৰ বাতি বুলি আমি চিনি পাওঁ। গতিকে সেই বস্তুটো চিনি পাবলৈ আমি তেখেতসকলক সুধিছিলোঁ কেনেধৰণে চিনি পাওঁ। আৰু কিছুমান তেওঁলোকে মেচিনত বনায়, মেচিনত বনোৱাত সেই চিনটো নাথাকে কিন্তু। গতিকে কাঁহৰ কাঁহী বাতি আমাক বহুতো উৎসৱত দৰকাৰ হয়। আৰু এনেও আমি সৰু ল'ৰা ছোৱালীক বা আমি ডাঙৰেও কাঁহতে খাব লাগে। আমি আচলতে ভুলেই কৰি আছোঁ বহুতে, আমি কাঁহতেই খাওঁ, কিন্তু প্ৰকৃত কাঁহৰ কাঁহী বাতিত খাব লাগে। তেতিয়া বহুতো বেমাৰ আজাৰৰ পৰা আমি ৰক্ষা পৰিব পাৰোঁ। আৰু এই কাঁহৰ বিষয়ে, এটা কাঁহৰ বটাত যেতিয়া তামোল দিয়া হয়, তেতিয়া সেই তামোল পাণ কাঁহৰ বটাটো ইমানেই শুৱনি মানি হৈ পৰে। যদি আমি কিবা উৎসৱৰ বিষয়ে মাতিবলৈ যাওঁ কাৰোবাৰ ঘৰত, তেতিয়া কাঁহৰ বটাটোত তামোল পাণযোৰ উলিয়াই দিওঁ। আজিকালি বহুতো ক্ষেত্ৰত সেই নিয়মটো উঠিয়ে গৈছে, প্ৰায় খুব কম পৰিমাণে আছে। আচলতে সেইখিনিহে আমাৰ প্ৰকৃত নিয়ম। এতিয়া চাওক, যেতিয়া এজন ব্যক্তিক আমি জলপান সজাই দিওঁ, তেতিয়া কাঁহৰ কাঁহীখনত আৰু কাঁহৰ বাতিটোত ধুনীয়াকৈ সজাই দিওঁ। সেই ধৰণে নিদি যদি ষ্টীলৰ কাঁহী এখনত দিওঁ, কেনেকুৱা হয় বাৰু দেখিবলৈ? সঁচাকৈ সেইবিলাক আচলতে বাচন বৰ্তন তৈয়াৰ কৰিব নালাগে। লুচি ভাজি খাওঁতে বা অন্যান্য কিবা খানা খাওঁতে বেলেগ কথা, কিন্তু কাঁহৰ কাঁহী বাতিৰ মানটোৱে বেলেগ। চাওক ইমান সুন্দৰ লাগিছে। ইয়াত অলপ সস্তা হয়, কিন্তু আমাৰ উজনিত দাম বহুত বেছি। এটা বটাৰ দাম বেছি, কাঁহীৰ দাম বেছি, এখন ৰিয়েল কাঁহৰ কাঁহী। ইয়াততো নিজেই এওঁলোকে বনায়, গতিকে বহুত ইয়াতে সস্তাই হয়। ৰিয়েলটো পোৱা যায়, চিনি পালে আপোনালোকে। এখেতসকলক সুধিছিলোঁ মই, মোক সেইধৰণে তেওঁলোকে ৰিয়েলটো চিনি পায় বুলি জনাইছিলে। ইয়াৰ পিছতো আপোনালোকক নসত্ৰ আৰু সৰ্থেবাৰী এই অঞ্চলটোত এখন বিখ্যাত গাড়ী দেখাম দেই, চাই গৈ থাকক। এইখন চাওক, বিখ্যাত গাড়ী মানে এইখন ইমানেই ভাল লাগে নহয়, আমি উঠিও আহিছোঁ এইখনতে। ইয়াত এইখনৰ নামটো কি জানেনে? সৰ্থেবাৰীত এইখনৰ নাম হৈছে পিলপিলি, মানে নামনিৰ ফালে পিলপিলি কয়। আৰু অতি বেছি আপুনি নসত্ৰতো সৰ্থেবাৰী, সৰ্থেবাৰীতো নসত্ৰকে যাব পিলপিলি। ইমানেই বেছি নহয়, উজনিতো আছে, উজনিত 4-5খনমান আছে। উজনিত আকৌ পিলপিলি নকয়। উজনিত এইখনত এই গাড়ীখনৰ নাম বেটেৰী ৰিক্সা কয়, টমটম কয়, কিন্তু নামনিৰ ফালে ইয়াত কি বুলি কয়? পিলপিলি। ঢেৰ পিলপিলি, য'তে যায় ত'তে আপুনি চাওক, ইমান সুন্দৰ লাগিছে। সঁচাকৈয়ে জেগাডোখৰ বহুত ভাল লাগিলে। আপোনালোকে কেনেকুৱা পালে জনাব। নেক্সট ভিডিঅ'ত লগ পাম।
ধন্যবাদ।